জোনাইৰ নৱনিৰ্মিত 4-লেনযুক্ত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কৰবাত যদি দলঙৰ গাৰ্ডাৰত ফাট মেলিছে, আকৌ আন কৰবাত নিৰ্মাণৰত অৱস্থাতেই বখলা এৰিছে ব্লেক টপিং। ইয়াৰে আকৌ একাংশ ঠাইত নিশা দিয়া এজাক বৰষুণতেই খহি পৰিল নৱনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ, লগতে বহু ঠাইত মেলিলে বৃহৎ আকাৰৰ ফাট। এয়া জোনাইৰ জোনকাৰেং স্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। নিশা অহা এজাক বৰষুণতেই খহি পৰিল ৰাষ্ট্ৰীয় ঘাইপথ। পথ নিৰ্মাণকাৰী সংস্থা কালুৱালা কোম্পানীটোৱে 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ বাবে এইদৰে ইটোৰ পিছত সিটো নিৰ্মাণৰত অৱস্থাতেই জহি খহি যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। ইফালে পথৰ ওপৰত এইদৰে বৃহৎ আকাৰত মাটি খহি পৰাৰ ফলত যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটনৰ আশংকা কৰিছে স্থানীয় ৰাইজে। গতিকে পথ নিৰ্মাণকাৰী সংস্থা কালুৱালা কোম্পানীটোৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় ৰাইজে। জেগাডোখৰ নামটো জোনকাৰেং তিনিআলি বুলি কয়, বিজয়পুৰ তিনিআলি বুলি কয়। এইটো মানে আমাৰ বিজয়পুৰ যিটো প্ৰাথমিক চিকিৎসালয় ওচৰত লাগি আছে আৰু মেডিকেলটো, তাৰ ওচৰতে আৰু আজি কালু কোম্পানী বুলি এটা কোম্পানী আমাৰ এই 6 লাইনটো বনাইছিলেহে, এতিয়াও শেষেই হোৱা নাই। আজি খুব বেছি 2 মাহমান হৈছেহে, ইনকমপ্লিট তেতিয়াও মানে কিছুমান জেগাত। তাৰ মাজতে মানে আজি কি হৈছে মানে কালি ৰাতিত আমাৰ মেডিকেলৰ ওচৰত থকা যিটো ড্ৰেইনৰ ওচৰতে আলিটো পূৰা তললৈ দবি গৈছে। মানে মানুহ অহা যোৱা কৰাত তাৰমানে বিপদে আছিলে। ৰাতিত গ'লেতো ইয়াত মানুহ পূৰা এক্সিডেণ্ট হ'লেহেঁতেন। 2 চাইডে হৈছে, এইফালে টাৰ্ণিঙতো 2 চাইড হৈছে, ইয়াতো মানে একটা হৈছে। সেইটো কাৰণে মানে আমি বহুত দুখ পাইছোঁ। আৰু আজি খুব বেছি 1 মাহ কি 2 বছৰ গ'লেতো আৰু ইয়াত অৱস্থাই নাইকিয়া হৈ যাব। 1 মাহ নোযাওঁতেই যদি এনেকৈ যদি আলিটো কহি পিনি শেষ হৈ যায়, তেতিয়া মানুহবিলাকৰ কাৰণে আমাৰ বহুত বিপদমুখী। সেইকাৰণে আজি এইটো মানে আমিতো এতিয়া টেকনিকেলহে ক'ব পাৰিব, আৰু আমিতো নাজানোৱেই এইটো বিষয়টো। আলি এটা বনাই দিছে আৰু ধুনীয়াকৈ হৈছে বুলি আমি চাই আছোঁ, আৰু কিন্তু ভিতৰত কি হৈছে আমি নাজানো। সেইটো কাৰণে আমি চৰকাৰক আমি বিশেষকৈ আমি অনুৰোধ জনাইছোঁ, অকণমান ষ্ট্ৰিক্টলি তাৰমানে এইটো অনুসন্ধান কৰি পিনি কেনেকৈ বনাইছে কেনেকৈ বনোৱা নাই এইবিলাক চোৱা মেলা কৰিব বুলি মই আজি আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। আৰু লগত সামান্য এটা বৰষুণত এতিয়া বাৰিষালৈ সময় এতিয়া আছে, এতিয়াও সামান্য এটা বৰষুণতে এনেকুৱা কহি যায় আলিবিলাক। এনেকুৱা হ'লেতো আৰু বাৰিষা কালত কি হ'ব নাজানো, আৰু এনেকুৱা বিপদমুখী। লগতে যিটো আমাৰ এই ষ্ট্ৰিক লাইট বুলি কয়, এইটো চ'লাৰবিলাক এনেই তাৰমানে আৰু ওলমাই থৈছে, আৰু ৰাতিত নজ্বলে। নজ্বলে নাই, এইটো মানে এনেই সিহঁতে টেষ্টিং কৰি চাইছে বুলি কৈছে। 2 বাৰমান হৈছে। আজি আলি বনাই শেষ হোৱা তাৰমানে 3 মাহমান গুচি যাব, আৰু এই লাইনবিলাক বহুত, কিন্তু জ্বলা নাই মানে এতিয়ালৈকে। কি কাৰণে জ্বলা নাই এইটো আমি নাজানো। আৰু জোনাইৰ পৰা অমিত কুম্বাঙৰ ৰিপৰ্ট, এনি ভাৰত 24।